আমি সংযুক্ত উত্তৰ গণমঞ্চই যোৱা 2014 চনৰ পৰা অসমৰ BTCৰ বাহিৰৰ 21খন জিলাত যিসকল বড়ো আমাৰ জনগোষ্ঠী আছে এইসকলৰ কাৰণে নিজাববীয়াকৈ এটা কাউন্সিল গঠন কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাই আহিছোঁ। এই দাবী মতে 2016 চনত 1 জানুৱাৰীত তেতিয়াৰ অসম চৰকাৰ মাননীয় তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক BKC অৰ্থাৎ বড়ো কছাৰী অট'নমাছ কাউন্সিল গঠন কৰা হ'ব বুলি তেওঁ ঘোষণা কৰিছিলে। এটা কেবিনেট ডিচিশ্যন লোৱা হৈছিলে। এই কেবিনেট ডিচিশ্যনখন তেওঁলোকে পূৰ্ণভাৱে কাম কৰি আমাক দিব নোৱাৰিলে। তাৰপাছত আহিলে এতিয়াৰ যি অসম চৰকাৰ BJP দলে যিখন চৰকাৰ চলাই আছে তেওঁলোকে আমাক অতি শীঘ্ৰে আমাক BKC গঠন কৰি দিব বুলি তেওঁলোকে কথা দিছিলে। তেওঁলোকে ইলেকশ্যন এটা কমিটমেণ্ট দিছিলে ইলেকশ্যনত। সেইমতে আমি BJP চৰকাৰ অহাটো আমি বিচাৰিছিলোঁ আৰু সেইমতে আমি কাম কৰি আমি অসমত 26খন বিধানসভা সমষ্টিত আমি তেওঁলোকৰ BJP কেণ্ডিডেট প্ৰাৰ্থীসকলক আমি জিকাই দিছিলোঁ। তাৰ পাছতো তেওঁলোকে আমাক আজিৰ দিনলৈকে BKC আমাক গঠন কৰি দিয়া নাই আৰু তেওঁলোকে 2019 চনত 6 ফেব্ৰুৱাৰীৰ দিনাখন যেতিয়া অসমৰ অধিৱেশন চলি আছিলে তেতিয়া তেওঁলোকে অসম বিধানসভাত বড়োসকলৰ কাৰণে BTCৰ বাহিৰত থকা বড়োসকলৰ কাৰণে BKC বড়ো কছাৰী অট'নমাছ কাউন্সিল গঠন কৰি দিয়া হ'ব বুলি তেওঁলোকে সদনত কৈছিলে। তেতিয়া মাননীয় বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিলে। কিন্তু আজিলৈকে আমি অপেক্ষাত আছোঁ, কিন্তু আজিলৈকে তেওঁলোকে গঠন কৰি দিয়া নাই। সেইকাৰণে আমি আহি থকা যি শীতকালীন অধিৱেশন এই শীতকালীন অধিৱেশনত যদি তেওঁলোকে আমাৰ বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ বিল উত্থাপন নকৰে তেতিয়া আমি 2020 চনৰ 1 জানুৱাৰীৰ পৰা 2021 চনৰ যি আমাৰ বেলেট পেপাৰৰ পাৱাৰ এই বেলেট পেপাৰ পাৱাৰটো দেখাবৰ কাৰণে আমি সাজু হ'ম বুলি আজি এই ধৰ্ণাৰ যোগেদি আমি ক'ব বিচাৰিছোঁ। আৰু এতিয়া আজি এইটো প্ৰথম আমাৰ কাৰ্যসূচী। এই কাৰ্যসূচী আমি আহি থকা দিনবোৰত চলাই লৈ যাম। তেনেকৈ আকৌ তেনেকৈ আমি ডেম'ক্ৰেটিক যি মুভমেণ্ট এই ডেম'ক্ৰেটিক মুভমেণ্টখন আমি চলাই ল'ম বুলি আমি সংকল্পবদ্ধ কৰিছোঁ।